এতিয়া সকলো ছাত্ৰ ছাত্ৰীৰে পৰীক্ষা চলি আছে, যিহেতু আমাৰ ল'ৰাৰো পৰীক্ষা চলি আছে। সেয়ে এতিয়া পঢ়া টেবুলত কিতাপখন মেলিছে আৰু কিতাপখন পঢ়াৰ সময়ত তাৰ কিমান যে আপত্তি নহয়, খাওঁ কেইবাৰ যে বাহিৰলৈ যাব প্ৰস্ৰাৱ কৰিবলৈ, ইটো খাওঁ সিটো খাওঁ, কিমান যে আমনি কৰি থাকে নহয়। এতিয়ালৈকে দুবাৰ হ'লেই বাহিৰলৈ যোৱা। এইফালে আকৌ বেটি আইতাক চাওকচোন, ককায়েকক ভালকৈ পঢ়িবলৈ দিয়াই নাই, কিতাপখন টানি টানি আনিছে। তাইক আঁতৰাই দিয়া দেখি কেনেকৈ বেজ লাগি মাটিতে বাগৰি দিছে চাওকচোন। বেটিক এতিয়া ককায়েকৰ ওচৰৰ পৰা আঁতৰাই আনি বিচনাত খেলিবলৈ বুলি নমাই দিলোঁ। হ'লেও চাওকচোন ককায়েকক জোকাই কেনেকৈ হাঁহি আছে। আকৌ এফালে ল'ৰাৰ কাৰণে পানী বটল এটাও লগত আনি লৈছোঁ। নহ'লে যে ল'ৰা পঢ়াৰ পৰা কেইবাৰ উঠিব লগা হয় নহয়, নক'ব আৰু হিচাপ নাই। কিতাপ পঢ়াৰ সময়কণত যদি এনেকৈ বহি নাথাকোঁ ন, কিতাপখন পঢ়িবলৈ একেবাৰে মনেই নকৰে। সেয়ে লগত এনেকৈ বহি আছোঁ। এনেকৈ আকৌ দিনটো দৌৰ মাৰি ফুৰিব, খেলি ফুৰিব, তেতিয়া আকৌ পানী পিয়াহ নালাগে। কিতাপ পঢ়িব দিলে কি যে নক'ব আৰু, একদম নোখোৱা বস্তুবোৰ খাব বিচাৰে, যিবোৰ নাখায় সেইবোৰ দিলেও খাব। পানী কৈছোঁ নহয়, একদম মিনিটে মিনিটে খায় বুলি ক'লেও বেয়া নহয়। কিমান যে আপত্তি কৰি থাকে নহয়, ইটো খাওঁ সিটো খাওঁ। আপোনালোকৰ ল'ৰা ছোৱালীবোৰ এনেকৈ পঢ়া টাইমটোত আমনি কৰেনে জনাবচোন।